তেওঁলোকৰ দুইজন বিধায়কৰ এখন প্ৰতিযোগিতা চলি আছে এজনে 26ত আকৌ খেলিম বুলি চিন্তা কৰি আছে ফুকনে তো নতুন সমষ্টিটোত অত্যধিক আহজা হৈছে যাৰ বিনিময়ত ভাস্কৰ শৰ্মাক আমি ৰজা পাতিলোঁ তেওঁক আমি পতা ৰজা তেওঁৰ পৰা আমি আশা কৰি আছিলোঁ যে এইবাৰ অন্তত আগৰ টাৰ্মত তেওঁ সেই অঞ্চলটোত নিজৰ অঞ্চলটোত ইটো পাৰত এই কাৰবাৰবিলাক কৰিলে আৰু এই পাৰটোক দীঘলীয়া সময় ধৰি এই 1978ত যিহেতু মাঘেৰিটা সমষ্টি হৈছিল তো সেই মাঘেৰিটা সমষ্টিৰ পৰা যদি আপোনালোকে আৰম্ভ কৰে এতিয়ালৈকেতো এইটো পাৰ সদায় অৱহেলিত হৈ আছোঁ মাহীমাৰ দৃষ্টিভংগীত আমাৰ এই অঞ্চলটো পৰিছে তো এই শব্দটো আচলতে ব্যৱহাৰ কৰিবলৈ টান পাইছোঁ এজন শিক্ষিত ল'ৰা হিচাপে তাৰপিছতো আমি কৰিব লগা হৈছে এতিয়াও দেখিবলৈ পাইছোঁ যে সুৰণ ফুকনে আহি এই অঞ্চলত বাৰে বাৰে কয় যে বুঢ়ীডিহিঙৰ এই অঞ্চলটোত এই ৰাস্তাবিলাক দেখি কয় যে পুৰণা সমষ্টিত মোৰ ৰাস্তা পদূলি বনাই শেষ হ'ল সেই অঞ্চলটোতো হৈছে নাই হোৱা এই কথাবোৰ মিডিয়াত আহি আছে কিন্তু এই অঞ্চলটোক যে তেওঁ যিটো টোপ দি আছে তেওঁ ইয়াতে আহি যিবিলাক মানুহক কি বুলি কয় লোভ দেখাই আছে এই কাৰবাৰটোতকৈ তেওঁ নিজেই যিহেতু বিধায়ক আছে আজি তাৰিখত প্ৰতিবাৰ আহোঁতে এটা এটা ৰাস্তা কিয় আনিব পৰা নাই এই প্ৰত্যাহ্বানটো আমি জনাব বিচাৰিছোঁ আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাম আপুনি সহযোগিতা আগবঢ়াওক যে আপোনাৰ পুঁজিৰ পৰাও কিবা কৰি আমাৰ এই অঞ্চললৈকে ৰাস্তা দুটা অন্ততঃ পঠাওক আপোনাক এই অঞ্চলৰ মানুহে ভাল পাইছিল ভোট দিছিল জিকাই পঠাইছিল এই অঞ্চলৰ মানুহৰ পৰা ভোট আপুনি কিমান পাইছিল জানে আহিব লগা দিনত আপুনি এই অঞ্চলক প্ৰতিনিধিত্ব নকৰিব পাৰে কিন্তু আপোনাৰ প্ৰতিও আমাৰ অনুৰোধ থাকিব ছাত্ৰ মুক্তি কৃষক মুক্তিৰ ফালৰ পৰা অতদিন ধৰি আপোনাক গালি পাৰি আছিলোঁ আজি আপোনাক একদম ভালভাৱে কৈছোঁ অনুৰোধ জনাইছোঁ আপোনালোকে আপুনিও এই অঞ্চলটোলৈ আহক আহি অন্ততঃ দুটা ৰাস্তা কৰক অন্যথা আহিব লগা দিনবিলাকত আমাৰ এই আপোনালোকৰ জনপ্ৰতিনিধিৰ কাজিয়াখন আপোনালোকৰ জনপ্ৰতিনিধিৰ এই যে কোনে প্ৰতিনিধিত্ব কৰিম কোন সমষ্টিক এই কাৰবাৰটোত গাঁৱৰ ৰাইজে প্ৰশ্ন কৰিবৰ কাৰণে আৰম্ভ কৰিব যে আপুনি এই অঞ্চললৈ খালী হাত লৈ কিয় আহিছে আপুনি কিয় ৰাস্তা আনিব পৰা নাই এই কথাবোৰবিলাক খুব সোনকালে গাঁৱে গাঁৱে প্ৰশ্ন কৰিবৰ কাৰণে আৰম্ভ কৰিব আৰু এই ধৰণৰ পৰ্ববিলাকত আপোনালোকৰ মিডিয়াবিলাকেতো জানেই যে অন্ততঃ বৰ ডাঙৰ ডাঙৰ মাত দুই এজনৰ পৰাতো যাবই আৰু এই কথা বতৰাবিলাক কাজিয়া সূত্ৰপাত হ'ব খেদা খাব পহু খেদা গৰু খেদা যি খেদা বুলি কয় এই কাৰবাৰবিলাক যেতিয়া হ'ব তেতিয়া কিন্তু আপুনি অন্ততঃ মানুহৰ আগত এই যে বেয়া পোৱা ভাল পোৱা সেই অঞ্চলত এই ধৰণৰ বিহেভিয়াৰবিলাক যে হৈ থাকে এই কথা বতৰাবিলাক ক'ব নোৱাৰিব সেইকাৰণে আগতীয়াকৈ কৈছোঁ এই ধৰণৰ ব্যৱহাৰ যদি আপোনাক নালাগে এই ধৰণৰ যদি কাৰবাৰ আপোনাক নালাগে তেতিয়াহ'লে এই অঞ্চলটোত কেৱল ৰাস্তা দিয়াৰ কামটো আৰম্ভ কৰি দিয়ক আৰু খালী হাতে অহা পৰ্বটো বন্ধ কৰি দিয়ক